চাওঁ নেকি অলপ ন অলপ মহলটো অলপ চেঞ্জ হয় এক্স্যাক্টলি অলপ বেছি হৈ গৈছে আমি অলপ কেন আপোনাৰ ভাইৰেল ভিডিঅ' কেইটামান দেখাম ইয়েছ চাব পাৰিবে মানে কেনেকুৱা কি হৈছে আপুনি কি ৰিয়েকশ্যন দিয়ে আৰু কিয় এইটো কি আছিল এইটো বে মই লাইক 3 দিন কণ্টিনিউৱাছ মদ খাইছোঁ 3 দিন ঠিক আছে তাৰে পিছত মই আকৌ মদ মানে তোমাৰ প্ৰায় ধৰা কিমান 70টামান বিয়াৰ খাইছোঁ খাই কিনে তাৰে পিছত তোমাৰ ওলমং 2টা ফুল খাই কিনে মানে মোৰ খং উঠিছে বহুত বেয়াকৈ বুজিছাতো খং উঠিছে কিয় তোমাৰ শুৱালকুছিৰ বিজেপিৰ 12টামান কৰ্মী আহি কিনে আমাৰ গেটটো ভাঙিছে ঘৰৰ সেইকেইটা অসমীয়া ল'ৰা বে আৰু সৰু সৰু পিলকা ল'ৰা ঠিক আছে সৰু আৰু দেখাত বৃহৎ হৈছে বাউচাৰ টাইপ ঠিক আছে কুত্তা টাইপ মাৰ খাই গৈছে আমাৰ ঘৰৰ পৰা বস্তুটো বুজি পাইছানে আৰু তাৰপিছত সিহঁতৰ বাইককেইখন এৰি গৈছে মানে মাৰৰ ভয়ত মই কেঁচি দি বাইককেইখন এনেকৈ তাৰ যিমান আছে চব কাটিছোঁ বুজি পাইছা বাইককেইখন টেংকিকেইটা যে আছে বাইকৰ তেলৰ এনেকৈ গজালেদি ফুটা কৰিছোঁ ঠিক আছে তাৰপিছত বাইককেইখন পুলিচক লৈ যাব দিছোঁ তাৰে আগত পুলিচকো নিব দিয়া নাই মই কাৰণ মোৰ ঘৰত আহিছে ন মোক মাৰিব আহিছে মোৰ প্ৰপাৰ্টি এইটো ইয়াহা পে ৰেহনে ৱালা হৰ বাইক মেৰা হে যেতিয়ালৈকে মই সেই শান্তি পোৱা নাই মানে এনেকৈ কেঁচি দি কাটিছোঁ মই ভিডিঅ' আছে সেইটো ভিডিঅ' কৰিছোঁ মই কেঁচি দি চব তাৰ কাটিছোঁ মই টেংকিকেইটা গজালেদি এনেকৈ হাতুৰি মাৰি ফুটা কৰিছোঁ তাৰপিছত মোৰ নিচাটো ফাটিছে আকৌ খাইছোঁ বস্তুটো বুজি পাইছা মোৰে পিয়া লাগি গ'ল 70টা বিয়াৰ 2টা ওলমং ফুল তাৰপিছত নিচাটো ফাটি গ'ল আকৌ খাই দিলোঁ আমাৰ মানে খং উঠিলে মোৰ নিচাটো ফাটি আব্বাক গৈ কিয় ক'লে যে আপুনি আব্বা বি লাইক মানে এনেকুৱা হৈছে মই আহিছোঁ এইটো ইয়াতে তো দুনিয়াৰ মানুহবিলাকে ঘেৰি ধৰিছে কৈছে মুছলিম এৰিয়াত তই মদ খাইছ ৰাস্তাততো মুছলিম নহয় ন ৰাস্তাটোত ক'ত মুছলিম লিখা আছে এইটোতো ৰাস্তা হয় ঘেৰি ধৰিছে মোক কোবাব মানে মই এনেকে চাইছো মানে ইয়ে ৰাম ক'তো মুছলিম লিখা নাই নিচা ন পুৰা একদম উৎপাত হৈ গৈছে ফুল নিচা মই ট্ৰিপ মানে ফুল ট্ৰিপ হাতত আকৌ বিয়েৰৰ বটল আছে মানে মোৰ ইফালে গোটেই মুছলিম এৰিয়া তাৰপিছত মই বোলো কৰবাত এনেকুৱা লাগিছে কাহি পে লিখা চাইছো নাই লিখা তেতিয়া আব্বাক দেখা পাই গলো আহি পেলাই আব্বা মানে ফাদাৰ্ছ আৰ অলৱেজ ফাদাৰ্ছ ইহঁতে বদমাচি কৰি আছে সেইটো মানুহ মানে চবে সন্মান দি আছে মই ভাবিছো চবৰে আব্বা ময়ো আব্বা বুলি মাতিছো তাৰপিছত কিন্তু আব্বায়ে বুজাইছে সেই যাব দে ইয়াক যাব দে আল্টিমেটলি এইটো আব্বা কথাটো বুজি পাইছ তাৰপিছত দেখা এইটোৱে চিন আছিলে এইটো এদিনাৰে চিন এই ইহঁতৰ এই পালি পোহৰিকেইটা আহিছে আহি কিনে ভাঙা ভাঙি এইটো সিদিনাৰে চিন মানে বাইক ফুটা কৰাটো বাইক ফুটা কৰাত মানে সিহঁতে আহিছে ইহঁতে 12টা-15টা ল'ৰা আহিছে শুৱালকুছিৰ পৰা আহি কিনে ইহঁতে বেয়া আৰু বে ওলাই আবে অমুক বে বুম বাম দি আছে মই মানে তেতিয়া নিচাটো জাষ্ট মানে মিহি চলি আছে মোৰ তেতিয়াও মই সিহঁতক চাই আছো চিচিটিভিত ইমান উৎপাত ইমান উদ্ভণ্ডালি যেতিয়া ওলাই আহিছো চুচু কৰিব বাকী আৰু ইহঁতে বাকী মোটামুটি চবখিনি গৈছে এংগ্ৰি কলটো চাওঁ গালি পাৰিব ফোন কৰিছ কিবা কবি আপোনাৰ চেনেল বহুত ভাল লাগে কি তই এটা কথা ক তই এতিয়া যিখিনি তই প্ৰজন্মক যিখিনি ক্লাছ দি আছ তই এতিয়া তোৰ সেই ষ্টুডেণ্ট খিনিয়ে তোৰ জ্ঞানী লগনে তোৰ লেতেৰা কথাবিলাক মাথাত সোমাব তই বৰবাদ কিয় কৰিছ তোৰ ল'ৰা ছোৱালীবিলাক তই তোৰ দেউতা মা আছে নাই মোৰ আৰে ভাই মই জব কৰি আছো তোৰ নিচিনা বেকাৰ একো ঘণ্টা একো হেৰি নাই যিখিনি নেক্সট প্ৰজন্মখিনি কিয় বৰবাদ কৰিছ তোৰ পাৰ্চনেল ইণ্টেনশ্যন আছে তোৰ ভাগৰ বুজি পাইছা তই তোৰ পাৰ্চনেল ইণ্টেনশ্যনৰ কাৰণে তই নিজৰ এই যিখিনি আগন্তুক যিখিনি ল'ৰা ছোৱালীয়ে যিখিনি এক্সাম দিব গৈ আছে তই কিয় বৰবাদ কৰিছ তই মই যেতিয়াই লাইভ আহো তই অকল এইবোৰ কিবা কথা কবি যিখিনি মই এতিয়া ক'ব নোৱাৰো এতিয়া লাইভত মই বাবু শুন
ঘৰত আহি কথা পাতিবি এইবিলাক ফোনত মই কথা নকৰো ঘৰত অহাৰ পিছত তই ইউ নো হোৱাট টু লেপ ফায়াৰটো চাওঁ এইটো ফায়াৰটো কি দাড়িটো নে ফায়াৰটো এইটোতো ই সৰব ইয়াৰ ওপৰতে খং উঠে মোৰ মানে ই কি হৈছে দাড়িত লাগি গৈছিল গোটেই দাড়ি জ্বলি গৈছিলে ন কিয় এইটো আপুনি কৰিছিল কিয় আচ্ছা 16টামান বিয়াৰ ঠিক আছে তাৰপিছত শ্বুটিং কৰিব গৈছোঁ শ্বুটিং কৰিব যাই পিনে তাৰপিছত কি হৈছে খাই আছোঁ তাই দি কৈছে এটা হুইস্কি আছে অলপ খাব নেকি খালোঁ হুইস্কি ঠিকে আছে দাড়িত অলপ অলপ হুইস্কি লাগি আছে ঠিক আছে তো এতিয়া বস্তুটো হ'ল কি মানে প্ৰথমতে ইহঁতে কৈছে কেৰাচিনেদি কৰোঁ তাত মই কৈছোঁ এইটো এনেই আমি ফেক দেখাই দিম ন ফেক হ'লে কৈছে ইয়ে বে আপুনি ৰিয়েল হিৰো বে আপুনি উঠাইছে এইবিলাক দি আছে মই বোলো কি ক ৰিয়েল হিৰো ময়ে কৰিম বেয়া জোচ মানে আৰু পুৰা কেৰাচিন লৈছোঁ এনেকৈ তাৰপিছত কেৰাচিন ফু মাৰি দিছোঁ এইখিনিত মোৰ হুইস্কি লাগি আছিলে তো কেৰাচিনটো ইমান মানত এইবিলাক চব হুইস্কিবিলাক জ্বলি গ'ল মানে আৰু হুইস্কিবিলাক একচুৱেলি দাড়িটো বহুত দীঘল আছিলে ন এইবিলাক চব হুইস্কি মানে বস্তুটো বুজি পাইছা ইয়াতে পৰি আছে আৰু মই বহুত যেতিয়া খাওঁ ন তেতিয়া দাড়ি আছিলে ন দাড়িবিলাকত অলপ 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 মানে এইটো ফিলটো মানে দাড়িখিনিও ফিলটো লয় মানে মানে ভিজা ভিজা হৈ থাকিছিলে কোনটো চাওঁ নেক্সট এইটো দা চেম ডে ব্ৰ লাইক এইটো মই ক'লো ন আফটাৰ ডেট লাইক 70 বিয়াৰ্ছ 2 old monks 3 old monks তুমি এইটো মই নিজে মানে এনেকুৱা হৈ গৈছে মই ফ্ৰাষ্ট্ৰেটেড বে মানুহটো আৰু তাৰে ওপৰত উল্টা মানে মই নিজে গম নাপাওঁ মই ট'টেলি আউট বস্তুটো বুজি পাইছে এইটো মানে আপুনি টুকুলো এনেই চলি গম নাপায় মই একো গমেই নাপাওঁ মই পিছদিনা ৰাতিপুৱা নহয় পিছদিনাও গম পোৱা নাই মই গম পাইছোঁ তোমাৰ পুলিচ থানাত আছোঁ ন তেতিয়া কাষ্টাডিত তো মোক এটা পুলিচে আহি দেখাইছে এইটো বস্তু কি আছিল মই বোলো কি আছিল বে চাওঁ এইটো মানে মই ইয়ে ৰাম মা কচম বে চালিয়া আছিলচোন এনেকুৱাই হৈছে মানে মই কৈছোঁ ন মদটো এটা এইটো লেভেলত গুচি যায় কেতিয়াবা খঙৰ চোতত আৰু মানে ঠিক আছে এনেই মই মানে আই কেন কণ্ট্ৰল বাট মোৰ যেতিয়া খং উঠে ন যেতিয়া মানে মই ক'লোঁ ন মই মিছা বস্তুটো মই বহুত বেয়া পাওঁ মানে আৰু এই ডমিনেটিং কেৰেক্টাৰ অফ দিছ গভৰ্ণমেণ্ট আই ৰিয়েলি ডোণ্ট লাইক ইট কি গুণ্ডা বাহানি দি কাৰোবাক এটা ঠাণ্ডা কৰি পেলাব পাৰিব নট পচিবল চব এনেকুৱা নহয় কনভয় দি খুন্দিয়াই দিব গুলিয়াই দিব মাৰি পেলাব জেলত পঠাব চব ইমান ভয়াতুৰ নহয় মইতো নহয় মোৰ প্ৰাণৰ ভয়টো নাই বুলি চবেই জানে মই তোমাৰ এইখিনিয়ে কৈছোঁ ন এইটো লেভেল অফ কেনিবেলিজম আছে ন মোৰ তোমাৰ সন্মুখত তোমাৰ আঙুলি কাটি ভাজি মই মদেদি খাই দিম নকৰিবা নহয় মই কথাটো কৈছোঁ হয় লাগিব এই জুবিনদাৰটো চাওঁচোন জুবিনদাৰটো এইকেইদিন টাউন চলি আছে এইটো ভিক্টৰ গেদা বুলি কৈ দিওঁ এইটো ফুল বুলি কৈ দিওঁ বেয়া কথা নকৰিব টিচাৰ ৰোল দি ধুনীয়া খালি বেয়া কথা ক'ব নোৱাৰিব হয়নে বেয়া কথা গালি পাৰিব পাৰিব একো নাই ভালখিনি লওক বেয়াখিনি নল'বা এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত জান গালি এতিয়া ময়ো পাৰোঁ বেলেগ ধৰণে গালি পাৰে মই তাক সেইটোৱে বুজাই আছোঁ আজি যে গালি পৰা এটা ধৰণ থাকে নাই সেইটো শিকিব লাগিব একচুৱেলি হয় মানে মই এই কথাটো কওঁ দেই মই এইটো কথা কওঁ যে বাৰ্ষ্ট আউট কৰিব ময়ো চাগে অকণমান কেতিয়াবা মোৰ এনেকুৱা হৈ যায় গালি মোৰ মানে মই খঙৰ চোতত গালি ওলাই দেই মই ক'লোঁ ন মই বিনা কাৰণত গালি পাৰা মানুহে নহয় আৰু মই যেতিয়া বস্তু এটা সহ্য নহয় ন তেতিয়াহে মই গালি পাৰোঁ ঠিক আছে যেতিয়া মই গম পাওঁ এইটো ভুল হয় এইটো মিছা মানে এইটো সজাইছে মানে কিয় মই তেতিয়া মানে মোৰ বহুত খং উঠে কাৰণ এই বস্তুটো কেতিয়াৰ পৰা হৈছে মই কৈছোঁ মোৰ পাপাৰ মাৰ্ডাৰটোক ছুইচাইড বনাব চেষ্টা কৰিছিলে আৰু মই তোমাক ৰিয়েল ফেক্ট এটা কৈ আছোঁ ন এই ভিক্টৰ দাসক 2020 আগত কোনেও চিনি নাপায় কিমান এক্সাম ক্লিয়াৰ কৰিছে কি কৰা নাই পায় নেকি তো 2020 ৱাজ দ্য টাৰ্ণিং পইণ্ট 27 আগষ্ট ৱাজ দ্য টাৰ্ণিং পইণ্ট অফ মাই লাইফ 2020 চনৰ আগত ভিক্টৰ দাসক কোনেও চিনি নাপায় মই তাৰে আগতে এক্সাম বহুত ক্লিয়াৰ কৰিছোঁ কিন্তু তাৰে আগতো মোক কোনেও চিনি নাপায় তাৰে আগতো মই বহুত ষ্টুডেণ্টক পঢ়াইছোঁ তেতিয়াও গম নাপায় ঠিক আছে বহুত দুখীয়া ল'ৰা ছোৱালীক মই আগতেও পঢ়াইছোঁ কিন্তু তেতিয়া কোনো চিনিও নাপায় জানিও নাপায় দ্য 27 আগষ্ট 2020 মাৰ্ডাৰ অফ মাই ফাদাৰ ৱাজ দ্য টাৰ্ণিং পইণ্ট অফ মাই লাইফ বস্তুটো বুজি পাইছা
আৰু মই ভাল আছিলোঁ, মই এইটো কথা মই জানো, মই অন্তৰেদি ভাল হয় আৰু মই ভৱিষ্যতে এইখন অন্তৰে ৰৈ ৰাখিম, মই বিক্ৰী নাযাওঁৱে। আৰু বহুতে ভাবিব পাৰে এই পালি পহৰীয়াবিলাকে যে আমি এনেকৈ ধৰ ইটো কৰিলে সিটো কৰিলে ভয় মই কেতিয়াও নাখাওঁ। ভয় সিদিনাই গৈছে যিদিনা পাপাৰ বডি উঠাইছে। মই তোমাক অকণমান আগতে কৈছোঁ নহয় যে মই তোমাৰ আঙুলি কাটি খাই পেলাব পাৰিম তোমাৰ চকুৰ আগত। কিয় জানানে? যিদিনাখন পাপাৰ বডি উঠাইছোঁ ন, তুমি বিশ্বাস নকৰিবা দোস্ত, মই এইখিনি কথা কৈ আছোঁ, মোৰ গোটেই চোলাটো পাপাৰ তেজেদি ভিজি গৈছে। এইফালেদি ৰড মাৰিছে পাপাক, মানুহটো হলাই ব্লিডিং কৰি আছে, তেজ ৰখা নাই। কথাটো বুজি পাইছা? মানে ফিচকাৰীদি যেনেকৈ তোমাৰ পানী ওলায় ন, সেনেকৈ পাপাৰ এইফালেদি তেজ ওলাই আছে। এই আমি সৰুতে চেন এণ্ড্ৰেছ খেলোতে তুমি দেখা নাছিলা এনেকৈ যে তেজবিলাক ওলাই থাকে যে ফুৱাৰা টাইপ, সেনেকৈ তেজ ওলাই আছে। মই চোলাটো দি এনেকৈ ধৰিব বিচাৰিলোঁ, মানে চোলাটো একো হেৰি কৰিব পৰা নাই, এনেকৈ সাৱটি ধৰিছোঁ। ৰাতিপুৱালৈকে সেইটো বডিৰ ওচৰত আছোঁ, বস্তুটো বুজি পাইছা? ৰাতিপুৱালৈকে সেইটো বডিৰ ওচৰত আছোঁ, বডিটোৰ তেজ তোমাৰ কহে তেজ ওলাই শুকাই গৈছে ইয়াতে। সেইটো মই বিচলাৰি দি মুচিছোঁ, পুৰা ক্লিন। যেনেকুৱা চালিয়া আছিল মোৰ পাপাটোক সেনেকুৱা চালিয়া কৰি মই পষ্টমৰ্টেম কৰিবলৈ গৈছোঁ। কাৰণ সিহঁতে কৈছে ৰাতিপুৱাহে পষ্টমৰ্টেম হ'ব, এতিয়া পষ্টমৰ্টেম নহয়। পুৱা গৈছোঁ, পষ্টমৰ্টেম কৰাইছোঁ, কৈছোঁ বেছি নাকাটিবি, যিখিনি দৰকাৰ সেইখিনি কাটিম। কাৰণ মই জানো ন পষ্টমৰ্টেম এটা থাকে এনেই মানে সিহঁতে মদ খাই থাকে গোটেইকেইটা, এনেই ফ্ৰাষ্ট্ৰেশ্যনতে এইফালেদি কোঠাৰখন সোমাই ইমানখিনিলৈকে মাৰি দিয়ে। মেইনলি এইখিনি জেগা কাটিয়ে চবখিনি বস্তু গম পাই যায় প্ৰপাৰলি, ঠিক আছে? তো মোৰ পাপাটোক মই দুনিয়াত চবতকৈ ভাল পোৱা মানুহ, আৰু মই পাপাটোৰ কাৰণে মই চব কৰিছিলোঁ। যি কৈছিলে ইমানটো মই তাকে শুনিছোঁ লাইফত, যি কৈছে মই এইখিনিয়ে কৈছোঁ ন। অকল এটাই কথা নুশুনিলোঁ, সেইটোৱে পস্তাইছোঁ। পাপাই কৈছিলে তই এতিয়া তোৰ বয়স হোৱা নাই, তই মানে ছোৱালী আনি বিয়া পাতিব নালাগে। মই সেইটো কথা নুশুনিলোঁ, এণ্ড দেট ৱাজ দ্য বিগেষ্ট মিষ্টেক অফ মাই লাইফ, ঠিক আছে? Do you still regret it? Yeah, I do regret.